সাংবাদিক ইৰমান আহমেদ লস্কৰ বিদ্যাপীঠেও ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ল। ঘোষিত হ'ল মেট্ৰিক পৰীক্ষাৰ ফলাফল। তেওঁলোকৰ উত্তীৰ্ণৰ হাৰ ৮০%। শিক্ষাৰ্থীয়ে লাভ কৰা নম্বৰসমূহ এনেধৰণৰ: জেনেৰেল ছায়েন্সত লেটাৰ নম্বৰ লাভ কৰে 4জনে, ছ'চিয়েল ছায়েন্সত লেটাৰ নম্বৰ লাভ কৰে 4জনে, ইংলিছত লাভ কৰে এজনে, আছামিছত লেটাৰ নম্বৰ লাভ কৰে 5জনে, আৰবিকত লাভ কৰে 3জনে। উৎফুল্লিত হৈ অধ্যক্ষ মহোদয়ে এইদৰে মন্তব্য কৰে: আমাৰ তৰফৰ পৰাও শিক্ষাৰ্থীসকললৈ অশেষ অভিনন্দন জ্ঞাপন কৰিলোঁ। সদ্যঘোষিত HSLC 2024ত ইৰমান আহমেদ লস্কৰ বিদ্যাপীঠৰ এই বৰ্ষৰ যি ফলাফল হৈছে সেই ফলাফল লৈ বিশেষকৈ আমাৰ বিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা বা আমাৰ লগৰীয়া সতীৰ্থ ছাৰ বাইদেউ সকলো নথৈ আনন্দিত। বিগত বৰ্ষৰ তুলনাত এই বছৰ আমাৰ ৰিজাল্ট বহুত ভাল হৈছে বুলি আমি দেখা পাইছোঁ। তাৰ ভিতৰত আমাৰ চুলতান আক্তাৰ নামৰ ল'ৰাজনে 3টা বিষয়ত লেটাৰ লৈ 5 মাৰ্ক কম পাইছে, নহ'লে ডিষ্টিংশ্যন পাইছিল। তাৰ ভিতৰত সি অসমীয়াত 94, বিজ্ঞানত 99, সমাজ বিজ্ঞানত 91, তাৰ 84.13% হৈছে। 2 নম্বৰ আৰু এজন মেহবুব আলম নামৰ ল'ৰা এজনে সিও 83.5% লৈছে আৰু 5টাত লেটাৰ লৈছে। অসমীয়াত 88, ইংলিছত 83, বিজ্ঞানত 87, সমাজ বিজ্ঞানত 91 আৰু এৰাবিকত 85 পাইছে। 3 নম্বৰত আৰু এজন ছাত্ৰ আছে আনহাৰ হুছেইন, সিও 3খনত লেটাৰ লৈছে। আছামিজত 86, বিজ্ঞানত 89, সমাজ বিজ্ঞানত 87, তাৰ পাৰ্চেণ্টেজ হৈছে 73.3। 4 নম্বৰত শাকিৰ আহমেদ লস্কৰ, এই অসমীয়াত 85, বিজ্ঞানত 85, সমাজ বিজ্ঞানত 86, সিও 3খনত লেটাৰ লৈ 74.33% কৰিছে। মুজাহিদ আলম অসমীয়াত 80 আৰু এৰাবিকত 80, সি 66.67% পাই উত্তীৰ্ণ হৈছে। মাছুক আহমেদ এই এৰাবিকত 80 লৈ 61.33% লৈ উত্তীৰ্ণ হৈছে। এই 6জন ছাত্ৰই আমাৰ বিদ্যালয়ৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। তাৰ ভিতৰত সিহঁতৰ অসমীয়াত লেটাৰৰ সংখ্যা আছে আমাৰ আছে অসমীয়াত লেটাৰৰ সংখ্যা আছে 5টা, ইংলিছত 1টা, বিজ্ঞানত 4টা, ছ'চিয়েল ছায়েন্সত 4টা, এৰাবিকত 3টা। ছেকেণ্ড ডিভিজনত টোটেল ষ্টুডেণ্ট উত্তীৰ্ণ হৈছে 20টা, থাৰ্ড ডিভিজনত টোটেল ষ্টুডেণ্ট হৈছে 11টা। আমাৰ টোটেল ষ্টুডেণ্টে এইবাৰ এপিয়াৰ হৈছিল 45, তাৰ ভিতৰত আমাৰ 37 ষ্টুডেণ্টে এইবাৰ উত্তীৰ্ণ হৈছে। আমি দেখা পাইছোঁ যে আমাৰ উত্তীৰ্ণৰ হাৰ 80+ হৈছে। বিগত বৰ্ষত আমাৰ 100% উত্তীৰ্ণ হৈছিল, কিন্তু তাৰ ভিতৰত কিছুমান ষ্টুডেণ্ট কম্পাৰ্টমেণ্ট পোৱাৰ পিছত আমাৰ 100% উত্তীৰ্ণ হৈছিল। কিন্তু আমাৰ মানে বিভাগত প্ৰথম বিভাগ, দ্বিতীয় বিভাগ, তৃতীয় বিভাগ উত্তীৰ্ণ অলপ ডিফাৰেঞ্চ আছিল। পূৰ্বৰ তুলনাত এইবাৰ উত্তীৰ্ণ হাৰ বেছি হোৱাৰ কাৰণে বৰ্তমানো আমাৰ বিদ্যালয়ত প্ৰাক প্ৰাথমিকৰ পৰা 9ম শ্ৰেণীলৈ নামভৰ্তিকৰণ প্ৰক্ৰিয়া এতিয়াও চলি আছে। আমি এই এপ্ৰিল মাহটো সম্পূৰ্ণৰূপে নামভৰ্তিকৰণ কৰিম বুলি ভাবি আছোঁ, বিদ্যালয় কৰ্তৃপক্ষ তথা আমাৰ ষ্টাফ ছাৰ বাইদেউ সকলোৱে। এইখিনি আছিল আমাৰ বিদ্যালয়। এইবোৰ নাই, বিশেষকৈ 9ৰ আমি এতিয়াও অনলাইন চলি আছে, আমাৰ প্ৰক্ৰিয়াটো চলি আছে, নামভৰ্তিকৰণ চলি আছে, ল'ব পাৰিব। ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলে থাকিলে আহি যোগাযোগ কৰিব পাৰিব। যোৱাবাৰতকৈ এইবাৰ আমাৰ যথেষ্ট ৰিজাল্ট ভাল হৈছে। খন্তেক আগতে মই কৈছিলোঁ, তথাপিও অহাবাৰো আমি ৰিজাল্ট ইয়াতকৈ আৰু উন্নতি কৰিম বুলি ভাবি আছোঁ আৰু আশা ৰাখিছোঁ যিসকল বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকৰ ওপৰত আমি সম্পূৰ্ণ নিৰ্ভৰ, আৰু আমি সময়ে সময়ে আমি অভিভাৱকসকলৰ লগত যোগাযোগ কৰি বা ছাত্ৰ ছাত্ৰীসকলৰ লগত যোগাযোগ কৰি আমি ইয়াতকৈ আৰু উন্নতি কৰিম বুলি ভাবি আছোঁ।